নমস্কাৰ। আজি 27 জুন তাৰিখে হৈ যোৱা এডিআৰই গেট 4 ভাইভা পৰীক্ষাত যিকোনো অলপ ভাইভাত কুৱেশ্যন সুধিছে, কেনেকুৱা টাইপৰ কুৱেশ্যন দিছে তাকে অলপ আলোচনা কৰোঁ আহকচোন। প্ৰথমে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, এইকেইটা মোক আগৰ ভিডিঅ'কেইটাতো কৈ আহিছে যে এইকেইটা প্ৰশ্ন কমন প্ৰশ্ন মানে। তো জিকে কুৱেশ্যনৰ পৰা দেখা পোৱা গৈছে যে সুধিছে 3 প্ৰশ্নটো, বৰ্তমান অসমত কেইটা বিমানবন্দৰ আছে? যোনটো এতিয়া বৰ্তমান 7টা বিমানবন্দৰ আছে। আৰু এটা মই এড কৰি দিছোঁ, ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্টটো, এইটো একচুৱেলি ডিব্ৰুগড় যোনটো এয়াৰপৰ্ট আছিলে সেই এয়াৰপৰ্টটোক ৰিনেম কৰি পিনি ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামকৰণ কৰা হয়। আৰু গুৱাহাটী এয়াৰপৰ্টটোৰ নামো প্ৰথম দিনাখনেই মেবি সুধিছিলে, যোনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়। তো এইবিলাক চাই যাব। তাৰপিছত সুধিছে তোমাৰ জিলাৰ বৰ্তমান উপায়ুক্তগৰাকীৰ নাম কি? আপোনালোকে নিজৰ জিলাৰ উপায়ুক্ত হওক, SP হওক বা MLA হওক, MP হওক, এইবিলাক মই আগতো কৈছোঁ, এইবিলাক অলপ চাই আহিব। তো জিলাখনৰ বিষয়ে অলপ ভালকৈ চাই যাব। তো অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে? অসমৰ বৰ্তমানগৰাকী যোনগৰাকী ৰাজ্যপাল আছে তেওঁৰ নামটো হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। এই অসমৰ বাকীবিলাক মন্ত্ৰী যেনেকৈ মুখ্যমন্ত্ৰী বা স্বাস্থ্য বিভাগৰ কোনটো বিভাগৰ পদবীত থকা মন্ত্ৰীসমূহ অলপ সেইবিলাকো চাই গ'লে অলপ সুবিধা হয়, সুধি দিয়া দেখা যায়। অসমৰ প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? এইটোতো আমি সকলোৱে জানো যে প্ৰথম বোলছবিখনৰ নাম আছিলে জয়মতী, দ্বিতীয়খন বুলি ক'লে ইন্দ্ৰমালতী। তো এইটো কেতিয়া এইখন হৈছিলে বুলি ক'লে, এইখন কেতিয়া মুক্তি পাইছিলে বুলি ক'লে সেইটো 1935 চনটো সুধি দিব পাৰে কেতিয়াবা লগতে। যেতিয়া আপুনি ক'ব ন জয়মতী বুলি, তেতিয়া লগালগ আপোনাক কাউণ্টাৰ কৰি পিনি চনটো সুধি দিব পাৰে। তো সেইটো চাই যোৱাটো ভাল। অসম দিৱস কেতিয়া পালন কৰা হয়? এইটো 2 ডিচেম্বৰ। তাৰপিছত বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? বনৰীয়া ঘোঁৰা পোৱা যায় ডিব্ৰু চৈখোৱা। লগতে আপোনালোকে নেশ্যনেল পাৰ্কখনো অলপ চাই যোৱা ভাল। নেশ্যনেল পাৰ্কখনৰ ক'ত কি পায় সেইবিলাকো আপোনালোকৰ, স্পেচিয়েলি যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত কোনোবা যদি নেশ্যনেল পাৰ্ক আছে বা এনেকুৱা ৱাইল্ড লাইফ চেঞ্চুৰী আছে তো তাৰ পৰা সুধি দিব পাৰে। তো সেইবিলাক অলপ চাই যাব, কিহৰ কাৰণে বিখ্যাত, কি পায় তাত। তো বৰ্তমান আৰু এটা মই কথা কৈ দিওঁ, বৰ্তমান নেশ্যনেল পাৰ্ক কেইখন আছে সেইটো এটা সুধিছে। তো সেইটো সুধিলেও আপোনালোকে ক'ব যে বৰ্তমান 8খন নেশ্যনেল পাৰ্ক আছে। পূৰ্বতে আছিলে 7খন, এতিয়া 8খন। যিহেতু চিকনাঝাৰখন এড কৰি নতুনকৈ এতিয়া নেশ্যনেল পাৰ্কৰ টাইটেল পাইছে, তো সেইখন এড কৰি পিনি বৰ্তমান এতিয়া 8খন নেশ্যনেল পাৰ্ক অসমত আছে। তো GSTৰ ফুল মিনিং কি? তো কালিও মই কৈছোঁ কিছুমান বস্তু ফুল মিনিং সুধিছে, তো সেইবিলাকো চাই যোৱা ভাল হয়। তো GSTৰ ফুল মিনিংটো হ'ল গুড এণ্ড ছাৰ্ভিচ টেক্স। তো ফুল মিনিং সুধিলে দেখা যায়, কালিও কিছুমান সুধিছে, মই আগতো কৈছোঁ যে কালি যেনেকৈ আপোনাৰ EVM সুধিছে, NRC কথা সুধিছে। তো সেইটো ভিডিঅ' চোৱা নাই যদি চাবগৈ পাৰে। তো অসমৰ সৈনিক স্কুল অসমৰ ক'ত আছে? অসমৰ যিখন সৈনিক স্কুল আছে সেইখন গোৱালপাৰা জিলাত আছে, আমি সকলোৱে জানো। ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিলে? তো এইটো এটা প্ৰশ্ন। ভূপেন হাজৰিকাৰ জন্ম হৈছিলে আপোনাৰ 1926 আৰু তেওঁৰ মৃত্যু হৈছিলে 2011 চনৰ 5 নৱেম্বৰ তাৰিখে। তো আৰু এটা, অসমৰ সীমাত কিমানখন বিদেশী ৰাষ্ট্ৰ আছে? অসমৰ সীমাত বিদেশী ৰাষ্ট্ৰ মাত্ৰ 2খন আছে, কি বুলি ক'লে ভূটান আৰু বাংলাদেশ। তো লগতে চাই দিব যে ইণ্ডিয়াত কেইখন আছে বুলি ক'লে, ইণ্ডিয়াত কেইখন আছে? ইণ্ডিয়াত 7খন আছে। তো নামবিলাকো চাই থ'ব, স্পেচিয়েলি আছাম ৰিলেটেড